ৰূপহীয়াতৰ আমবাগানত উত্তপ্ত পৰিস্থিতি। গৰু চোৰক ৰাইজৰ হাতত গতাই দিয়াৰ দাবী। ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ উপদ্ৰৱ। ৰূপহীয়াতৰ আমবাগানত প্ৰতিনিশাই কোনোবা নহয় কোনোবা এটা পৰিয়ালৰ গোহালিত চোৰে চলাই চাফাই অভিযান। নিশা ৫ নং কাঠপাৰাৰ এঘৰ লোকৰ এজনী গাই গৰু চুৰ কৰি বিস্কুট কঢ়িওৱা বাহনত তুলি লৈ যাবলৈ ধৰা অৱস্থাত দুই গৰু চোৰক ৰাইজে হাতেলোতে কৰায়ত্ব কৰি আমবাগান আৰক্ষীক চমজাই দিয়ে। ধৃত চোৰ দুটা ইছমাইল হুছেইন আৰু ৰিয়াজুল আলম বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS01RC4651। গৰু চোৰ ধৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় ৰাইজে আমবাগান আৰক্ষী চকীত উপস্থিত হৈ আটকাধীন চোৰ দুটাক ৰাইজৰ হাতত চমজাই দিবলৈ দাবী জনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অতিৰিক্ত আৰক্ষীসহ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈহে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আমাৰো দুইটা গৰু নিছে, গাভিনী গৰু দুটা। এই আমাৰ এটা ৰাতি আমি শুব নোৱাৰোঁ, এনেকুৱা উৎপাত। আজি ইয়াৰ পৰা কালি সেই বস্তিৰ পৰা কালি আকৌ সেইটো এনেকুৱা অৱস্থা। আমাৰ পুলিচে হেৰি কৰি নকৰে। পুলিচেও যদি মোটামুটি পেট্ৰলিং দিলে হয় আমাৰ এনেকুৱা অৱস্থা নহ'লে হয়। আৰক্ষীৰ পেট্ৰলিঙৰ অভাৱত আমাৰ মেইন ৰোডত থিয় কৰি পেলাই আমাৰ এই 4 লাইনত গাড়ী থিয় কৰি পেলাই গৰু উঠায়। কোন আৰক্ষীটো? আমবাগান আৰক্ষী থানা। এই আমাৰ এই দক্ষিণ দুমাহ হ'ল। হয়, হৈয়ে থাকে। এটা ৰাতি শুব নোৱাৰোঁ আমি, এটা ৰাতি শুব নোৱাৰোঁ আমি। আমি থানাত হেৰি কৰিছোঁ, কেইবাদিন কৈছোঁ যে আপোনালোকে পেট্ৰলিং দিয়ক আমিতো যাওঁ। আৰে যায় আপোনালোকে, তেনেহ'লে আমাৰ মেইন ৰোডত এনেকুৱা এই চাৰিআলিৰ পৰা গৰু লৈ গৈছে। আৰক্ষীৰ ভূমিকা ভাল নহয়। আৰক্ষীৰ ভূমিকা যদি আজি ইচ্ছা কৰিলে হয় 1 ঘণ্টাত চুৰ ধৰিব পাৰিলে হয়। আৰক্ষী ব্যৰ্থতা বুলি কৈছোঁ আমি। আজি 2টা চোৰ ধৰিছে, গৰু এটা হেৰি কৰিছে, গাভিনী গৰুৰ লগত ধৰিছে। ইহঁতে হেৰি কৰি আছে। এইটো এই কাঠপাৰা লটানিৰ পৰা। ৰূপহীয়াতৰ পৰা আৰিফ ৰাব্বানীৰ ৰিপৰ্ট, মাই নিউজ এনি।